হয়, মূল্যবৃদ্ধিয়ে জুৰুলা কৰি থকাৰ সময়তে পুনৰ আকৌ এবাৰ জনসাধাৰণৰ মাজত ৰামটাঙৰ মাৰিব ওলাইছে সদৌ অসম মটৰ পৰিবহণ সংস্থাই। কাৰণ 1 জুলাইৰ পৰা বৃদ্ধি পাব বাছৰ ভাড়া। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ জয়ীসভা চলন্তাপাৰাত, আৰু চলন্তাপাৰাত উপস্থিত আছোঁ। সঠিক মই দেখাবলৈ অনুৰোধ জনাইছোঁ। আচলতে 1 জুলাইৰ পৰা যি 70% বাছৰ ভাড়া বৃদ্ধি পাব, আৰু পোনে পোনে মই বাছৰ আছে তেওঁৰ পৰা জানিব যত্ন কৰিম। যিহেতু চৰকাৰে পেট্ৰল ইন্ধন জাতীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ পিছতে আকৌ এইবাৰ বাছ ভাড়া বৃদ্ধি পাব 1 জুলাইৰ পৰা, কি ক'ব? ভাড়াটো বাঢ়াব নালাগে ইমান, তেলৰ দামটো কমলেই হ'ল। তেলৰ দামটো কমলে ভাড়াটো বাঢ়াব নালাগে। আৰু যেনেকৈ তেলৰ দাম বাঢ়িছে, পেট্ৰল বা ডিজেল গাড়ী চলোৱাটো সম্ভৱেই নহয়। মালিকে পইচাই নাপায়, আমিও নাপাওঁ। ৰাতিপুৱা যেতিয়া বাছখন তেতিয়ালৈ ওলাই আহে, মানুহৰ মাজত কেনেকুৱা প্ৰতিক্ৰিয়া সৃষ্টি হ'ব যে বাছৰ ভাড়া বৃদ্ধি হ'ব, কেনেকুৱা সৃষ্টি মানে ভাড়া বাঢ়িলে অলপ পেচেঞ্জাৰ অলপ আপত্তি কৰিব যে ইমান ভাড়া বাঢ়ি ইমান দূৰৰ ৰাস্তা, ভাড়া নাবাঢ়িলেতো নহ'ব, গাড়ী কেনেকৈ চলিব? তেলৰ দাম যিটো বাঢ়ছে, তেলৰ দামটো কমাই দিলেই হ'ল, ভাড়া বাঢ়াব নালাগে, সেইখিনিয়ে আৰু। হয়, মূল্যবৃদ্ধিয়ে জুৰুলা কৰি থকাৰ সময়তে যিহেতু আকৌ 1 জুলাইৰ পৰা বাছৰ ভাড়া বৃদ্ধি পাব, মই কিছু যাত্ৰীৰ পৰা মই জানিবলৈ যত্ন কৰিম। দাদা, আপোনাৰ পৰা কিছু কথা জানিব যত্ন কৰিম। যিহেতু 1 জুলাইৰ পৰা বাছৰ ভাড়া বৃদ্ধি পাব, কি ক'ব? এইটোতো আপোনাৰ চৰকাৰে যেনেকৈ তেলৰ দামটো বঢ়াই দিছে, এতিয়া এওঁলোকৰো ষ্টাফ আছে, এওঁলোকো চলিব লাগিব। সেই হিচাপে কিবা এটা লিমিটত বঢ়ালেই হ'ল আৰু আমাৰ একো অসুবিধা নাই। আৰু প্ৰতিবিধ মানে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে। চব বস্তুৰে দাম বৃদ্ধি হৈছে। এতিয়া এওঁলোকৰোতো ফেমিলি আছে, এওঁলোকো চলিব লাগিব, মালিকেও চলিব লাগিব, ইএমআইটো ভৰিব লাগিব ন। সেই হিচাপত কিবা এটা লিমিটত ধৰি কিনে বঢ়ালে আমাৰ অসুবিধা। হয়, যিহেতু প্ৰতিবিধ মূল্যবৃদ্ধি সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে, মূল্যবৃদ্ধিৰ ফলত আচলতে এই বাছ চালকসকলৰ তেওঁলোকৰ অসুবিধাৰ সন্মুখীন হৈছে। আৰু তাক জনাৰ বাবে মই উপস্থিত আছিলোঁ জয়ীসভা চলন্তাপাৰাত, আৰু চলন্তাপাৰাত উপস্থিত হৈ আচলতে এই বাছ যাত্ৰীসকল বা বাছ চালকসকলৰ মনৰ কথা জানিবলৈ যত্ন কৰিছিলোঁ আজি। আৰু দেখিবলৈ পোৱা গৈছে আচলতে যি বাছ চালকসকল আছে, তেওঁলোকে আচলতে বাছৰ যি পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ ফলত তেওঁলোকেও হাহাকাৰ পৰিৱেশত বিৰাজ কৰিছে তেওঁলোকে। আৰু জনসাধাৰণৰ মূৰত পুনৰ এবাৰ ৰামটাঙৰ মাৰিব সদৌ অসম পৰিবহণ সংস্থাই।